অসমীয়া জাতীয় পৰম্পৰা ভোগালী বিহুৰ সৈতে প্ৰতিগৰাকী শিক্ষাৰ্থীক বিদ্যালয় পৰ্যায়ৰ পৰা চিনাকি কৰাই দিয়াৰ যি চেষ্টা, সেই চেষ্টা অব্যাহত ৰাখে নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে। আৰু এইবাৰো ব্যতিক্ৰম হোৱা নাই। ভোগালী বিহুৰ প্ৰাকখনত তেওঁলোকে বা উৰুকাৰ প্ৰাকখনত তেওঁলোকে ভোগালী বিহুৰ পৰম্পৰা ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছে শিক্ষাৰ্থীসকলক। আৰু মই বৰ্তমান উপস্থিত আছোঁ অসম জাতীয় বিদ্যালয়ৰ চৌহদত, আৰু চৌহদত দেখা পোৱা গৈছে যে মেজি জ্বলোৱা হৈছে বা ভোগালী বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা এইধৰণে তেওঁলোকে শিক্ষাৰ্থীসকলৰ মাজত বা সন্মুখত তেওঁলোকে এইধৰণে আগবঢ়াই দিছে। আৰু এই যি পৰম্পৰা আছে যে মেজি কিহৰ বাবে বনোৱা হয়, মেজি জ্বলোৱা বা মেজিৰ উত্তাপ কিহৰ বাবে লোৱা যায়, এই যিখিনি লোকাচাৰ আছে, এই যিখিনি আমাৰ বিশ্বাস আছে, সেই বিশ্বাসখিনিৰ সৈতে অসমৰ বা অসমীয়া প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে বিদ্যালয় পৰ্যায়ৰ পৰাই তেওঁলোক অৱগত হয়, তাৰ চেষ্টাৰে অসম জাতীয় পৰিষদে প্ৰতিটো পৰম্পৰা এইধৰণে তেওঁলোকে ৰক্ষা কৰি শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়ে। আৰু এইবাৰো ভোগালী বিহুৰ যিখিনি পৰম্পৰা আছে, সেই পৰম্পৰা তেওঁলোকে এইধৰণে উদযাপন কৰিছে। আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে যে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে অসম জাতীয় বিদ্যালয় চৌহদ। সকলোৱে মুখে মুখে তেওঁলোকৰ হৰিনাম শুনা গৈছে। যিসকল শিক্ষাৰ্থী আছে, সেই শিক্ষাৰ্থীসকলে ইয়াতে ভাগ লৈছে। সমান্তৰালকৈ শিক্ষক শিক্ষয়িত্ৰীসকল বা ইয়াৰে যিখিনি বিদ্যালয়ৰ লগত জড়িত যিখিনি ব্যক্তি আছে, সেই ব্যক্তিসকলে এই ধৰণে তেওঁলোকৰ যি পৰম্পৰা, সেই পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যে অসমীয়া লোকাচাৰ, অসমীয়া পৰম্পৰা, অসমীয়া যি আমাৰ স্বাভিমান, সেই স্বাভিমানৰ সৈতে বিদ্যালয় পৰ্যায়ৰ পৰা শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়াৰ যি অসম যি জাতীয় বিদ্যালয় যি ধৰণৰ আচলতে চেষ্টা কৰে, এইবাৰো ব্যতিক্ৰম হোৱা নাই। সকলো শিক্ষাৰ্থীৰ সন্মুখত মেজিৰ পৰম্পৰা, ভোগালী বিহুৰ পৰম্পৰা ইয়াতে প্ৰদৰ্শিত কৰা হৈছে, দেখুওৱা গৈছে। হয়, আমি অসম জাতীয় বিদ্যালয় আৰম্ভণিৰে পৰাই এই পৰম্পৰা ৰক্ষাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। প্ৰতি বছৰে আমি এই অনুষ্ঠানৰ আয়োজন কৰোঁ। আমি জানো ভোগালীটো অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ কাৰণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি উমৈহতীয়াভাৱে এই উৎসৱ পালন কৰোঁ। আৰু আমাৰ বিদ্যালয়ত আমি এই পৰম্পৰাৰ লগত ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ভোগালী বিহুৰ দুদিন আগতেই, যিহেতু আমাৰ বহুত ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন ঠাইলৈ যায়, সেইকাৰণে আৰু বহুত মহানগৰৰ বহুত ছাত্ৰ ছাত্ৰীয়ে এই পৰম্পৰা দেখাৰ সুযোগ নাপায়, সেইকাৰণে আমি প্ৰতীকী অৰ্থত ইয়াত এই ভোগালী মেজিৰ আয়োজন কৰোঁ, ভোগালী চৰাৰ আয়োজন কৰোঁ। আৰু ইয়াৰ দ্বাৰা তেওঁলোকক আমাৰ নিজৰ জাতীয় কৃষ্টি সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াৰ কাৰণে চেষ্টা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপ নাথ।